এইটো চিঙা আজি 3 দিন হৈছে। আজি হৈ গ'ল শনিবাৰে ছিঙিছে, শনি দেও সোঁ। এইটো আমি আকৌ শুক্ৰবাৰে ছিঙিব লাগিব। কিছুমান ওখ আহিছে। এইটো গুটি পুলি 450, খুব ভাল প্ৰডাকশ্যন হয়, এইটো ইল প্ৰডাকশ্যন হয়। আপোনাৰ টোটেল বাগানৰ 60% আপুনি পাৰিলে গুটি লগাওক আৰু 40% কাটিং লগাব। গুটি প্ৰডাক্টটো কি হয়, যেতিয়া বৰষুণটো কম হয় তেতিয়া ই পাত দি থাকে, ইয়াৰ শিপাডাল চিধা যায়, ষ্ট্ৰেট যায়, 3 ফুট দীঘল তললৈকে যায়। আৰু যদি কাটিং দি দিয়ে তেতিয়া বৰষুণ দিলেহে পাত আহিব। কাটিংটো সোনকালে হয়, 40 বছৰমান থাকিব, আকৌ বাগান উঠাব লাগিব। ইটো 80 পৰা 120 বছৰ থাকিব এই গুটি। সেইকাৰণে কোম্পানী ডাঙৰ ডাঙৰ বাগান চবে আমি দেখিছোঁ, ইয়াতে গুটি নিজৰ চিটবাৰী বনাই লৈছে। মই এইকেইদিনতে আপোনালোকক চিটবাৰী ভিডিঅ' দিম। চিটবাৰীত যেতিয়া ফুল আহিব তেতিয়া যথেষ্ট যত্ন লয়। কাৰোবাৰ যদি বেছি মাটি আছে, আমাৰ ক্ষুদ্ৰ খেতিয়কেও চিটবাৰী কৰিব পাৰে, ভাল যত্ন ল'ব। এতিয়া 464, 463 এইকেইটা চিটবাৰী বেছি ভাল হৈ আছে। মোৰ এইটো 450, আগতে এটা ভাল আছিলে 449, সেইটো এটা ইল প্ৰডাক্টছেই হয়। এতিয়া কোৱালিটি প্ৰডাকশ্যনৰ কাৰণে 462, 463 কোম্পানী বাগানে এইকেইটা কৰিছে, ধুনীয়াকৈ আহিছে। খালি মহৰ আক্ৰমণটো বেছি হৈ আছে, আৰু এতিয়া বৰ্তমান কেমিকেলবোৰৰ বহুত দাম। বায়াৰ্ছ কোম্পানী নামৰ এটা আছে, বায়াৰ্ছৰ নিশ্চয় ইউজ কৰিছে, সেইটো কোৱালিটি ভাল। কেমিনভা এনেকুৱা ভাল। আৰু বহুত মানুহ আহে, ঘৰলৈকে আহে, আপোনালোকৰ নিশ্চয় গৈছে। এইবোৰ 2 নম্বৰ কি হাৰ্বেল কৰে, সেইবোৰ মাৰিলে কামত নিদিয়ে, প্ৰপাৰ কেমিকেলেই মাৰিব লাগিব। কিবা অসুবিধা পালে টি বৰ্ডৰ অফিচত গৈ আলোচনা কৰি ল'ব, বা আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি চাহ বাগিচাৰ যিটো ডিপাৰ্টমেণ্ট আছে, টি এণ্ড হাজবেণ্ডেৰী, তাত গ'লে প্ৰফেচাৰসকলৰ লগত আলোচনা কৰিলে আপোনাক বুজাই দিব। তেতিয়া প্ৰব্লেম পালে তাত যাব। আমি কিবা অসুবিধা পালে ধৰিব নোৱাৰিলে তেখেতসকলৰ লগত আমি ফোনতে আমি কথা বতৰা পাতোঁ, তেখেতসকলে বুজাই দিয়ে। গৌতম শইকীয়া ছাৰ আছে, তেখেত ৰিটায়াৰ হ'ল, ৰাণা ভূঞা ছাৰ, মদন তাপৰীয়া, এইসকল অভিজ্ঞ মানুহ, তেখেতসকলৰ পৰা আপোনালোকে শিকিব পাৰে। আৰু টি বৰ্ডতো ভাল মানুহে আছে। টি বৰ্ডে কিন্তু নিজৰ আপোনাৰ অঞ্চলত যে যোগাযোগ কৰি ট্ৰেইনিঙৰ ব্যৱস্থা কৰি দিব। টি বৰ্ডে সেই টোকোলাই মানুহকে আনে, বা কেতিয়াবা ৰিটায়াৰ্ড কিছুমান টি গাৰ্ডেনৰ এক্স মেনেজাৰ আনি পেলাই প্ৰশিক্ষণ দিয়ে। টি বৰ্ডৰ প্ৰশিক্ষণবোৰ টোকোলাই বা আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ তুলনা নহয়। সেইকাৰণে পৰাপক্ষত এগ্ৰিকালচাৰৰ লগত যোগাযোগ কৰিব। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আপোনাৰ অঞ্চললৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰে। আগতে আমাৰ ইয়াত বহুত কৰিছিলে, তেখেতসকলে ল'ৰা পঠিয়াই দিয়ে, ষ্টুডেণ্ট যিখিনি পাছ কৰি ওলাব BSc টি গাৰ্ডেনৰ মেনেজাৰ পৰাই শেষলৈ প্ৰশিক্ষণ দিয়ে। মোৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ।